উদ্যমিতা আঁচনি 10,000 টকাকৈ 21 আগষ্টৰ পৰা আমি বিতৰণ আৰম্ভ কৰিম। মহিলা উদ্যমিতা আঁচনিও সকলোৱে পাই যাব। নিযুত মইনা আঁচনি কলেজত যদি আমাৰ ছোৱালী পঢ়ে হায়াৰ ছেকেণ্ডাৰীত 1,000 টকা, ডিগ্ৰীত 1250 টকা, কলেজত 2,500 টকা। তাৰমানে ছোৱালীৰ পঢ়াৰ দায়িত্বও আমাৰ ওপৰত থাকিলে নিযুত মইনা আঁচনি আৰম্ভ হ'ব। এইবাৰ যিবিলাকে মেট্ৰিক পৰীক্ষা দিব সেই কেণ্ডিডেটবিলাকক অক্টোবৰ মাহৰ পৰা পুৰা মেট্ৰিক পৰীক্ষা নোহোৱালৈকে প্ৰত্যেক মাহত আমি 300 টকাকৈ দিম, যাতে বাচ্চাবিলাকে কিতাপ কিনিব পাৰে, গাখীৰ খাব পাৰে। আমি সকলোৰে বাবে আমি ব্যৱস্থা কৰি দিম। আজি আমাৰ অসমত ইমান দিনে ৰেচন কাৰ্ডত আমি চাউল বিনামূলীয়াকৈ পাই আহিছিলোঁ। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত আপোনালোকে দালিও কম দামত পাব, নিমখো কম দামত পাব আৰু চেনিও আপোনালোকে কম দামত পাব। তাৰমানে আমাৰ অসমত দুখীয়া মানুহে এতিয়া কোনো কষ্ট নাপায়। 1250 টকা অৰুণোদয়, 250 টকা গেছ, মহিলাৰ 10,000 টকা। আমাৰ দালিৰ দাম কম, চেনিৰ দাম কম, নিমখৰ দাম কম। আমাৰ দুখীয়া মানুহখিনি অসমত জীয়াই থকাত কোনো অসুবিধা নহয়। সকলোৱে সুন্দৰ কৰি নিজৰ জীৱন আগুৱাই লৈ যাব পাৰিব। দিছপুৰত চাকৰি ওলাই 1 পইচা দিব নালাগে, গৰীব দুখীয়াই পায়। অহাবাৰৰ পৰা কোকৰাঝাৰত যি চাকৰি ওলাব তাতেও কোনেও 1 পইচা দিব নালাগিব। সকলো জাতি জনগোষ্ঠীয়ে বিনা পইচাত দিছপুৰৰো চাকৰি পাব, কোকৰাঝাৰৰো চাকৰি পাব। তাৰ ব্যৱস্থাও আমি কৰিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দি থৈ গলো। অনলাইন হ'ব লাগিব। শ্ৰদ্ধা যে যি পৰিয়ালে অৰুণোদয় পাব সেই পৰিয়ালে যেতিয়া গেছ কিনিব, গেছৰ দাম আমি 250 টকা কমাই দিম। তাৰমানে আপোনালোকে গেছ কিনাৰ লগে লগে আপোনালোকৰ একাউণ্টত চৰকাৰৰ পৰা 250 টকা আহি জমা হৈ যাব। এতিয়া অৰুণোদয় 1250 টকা পালো আৰু 250 টকা গেছৰ কাৰণেও আমাৰ একাউণ্টত সোমাব। আমাৰ মহিলা উদ্যমিতা আঁচনি 10,000 টকাকৈ 21 আগষ্টৰ পৰা আমি বিতৰণ আৰম্ভ কৰিম। মহিলা